আপুনি বাৰু মাংগলিক নেকি? আপুনি বাৰু জানেনে মাংগলিক দুখ কি? আমি ভয় খাব লাগে নে নিজকে শক্তিশালী অনুভৱ কৰিব লাগে? মংগল হৈছে এটা শক্তিশালী কিন্তু নিয়ন্ত্ৰণ কৰিবৰ বাবে এটা কঠিন শক্তি। পৌৰাণিক কাহিনীত মংগলক পৃথিৱীৰ পুত্ৰ বুলি কোৱা হয়। সূৰ্য আৰু চন্দ্ৰক মংগলৰ ককাক আৰু আইতাক বুলি ধৰা হয়। সেয়েহে তেওঁৰ ভিতৰত অগ্নি, ভূমি আৰু মন এই তিনিটা এলিমেণ্টছ পোৱা যায়। পৃথিৱীত জীৱনৰ সৃষ্টিত সকলো গ্ৰহৰ এটা কম্বাইনিং এফৰ্ট আছে, ইনক্লুডিং ছান এণ্ড মুন। আমি জানো যে সূৰ্য আমাৰ সৌৰজগতৰ একমাত্ৰ শক্তিৰ উৎস আৰু আন সকলো গ্ৰহৰ প্ৰভাৱ সূৰ্যৰ শক্তিৰ প্ৰতিফলনহে। সূৰ্য আৰু চন্দ্ৰৰ পিছত মংগলক জীৱনৰ বাবে সৰ্বাধিক গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। জ্যোতিষত মংগলে প্ৰতিনিধিত্ব কৰে শৰীৰ আৰু ইয়াত প্ৰবাহিত তেজ। ইয়াৰ বাহিৰেও শক্তি, সাহস, সংঘৰ্ষ, কৰ্মক্ষমতা, পৰিশ্ৰম এই সকলোবিলাকৰ কাৰণো মংগলেই। যদি জনম কুণ্ডলীৰ প্ৰথম, চতুৰ্থ, সপ্তম, অষ্টম আৰু দ্বাদশ ভাগত মংগল থাকে তেনেহ'লে তাক মংগল দোষ বুলি ধৰা হয়। ইয়াত এক প্ৰচণ্ড অস্থিৰ শক্তি দেখা যায়, যিটো নিয়ন্ত্ৰণ কৰিলে সাহস, শক্তি আৰু দৃঢ়তা নিশ্চিত, কিন্তু নিয়ন্ত্ৰণ নকৰিলে জীৱনৰ কিছুমান ক্ষেত্ৰত, স্পেচিয়েলি বিয়াত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। জ্যোতিষ বিজ্ঞানৰ বিশ্বাস অনুসৰি এই শক্তিক সঠিকভাৱে কণ্ট্ৰল কৰিব পাৰে অন্য এগৰাকী মাংগলিক ব্যক্তিয়ে। সেয়েহে এৰেঞ্জ মেৰেজত বৰ আৰু কন্যাৰ মাংগলিক দোষ মিলোৱা হয়। বাট ৱেইট, শাস্ত্ৰত প্ৰেম বিবাহত মাংগলিক দোষ চোৱাটো নিষেধ বুলি কোৱা হৈছে। প্ৰেম বিবাহত মাংগলিক দোষৰ ভয় কৰিব নালাগে, কাৰণ প্ৰেমে নিজেই এই শক্তি ক্ষমতা দিয়ে। ইয়াৰ লগতে বিশ্বাস কৰা হয় প্ৰতিটো পক্ষৰ ত্ৰয়োদশীত যদি ভৌম প্ৰদোষ ব্ৰত পালন কৰোঁ তেনেহ'লে মংগল দোষৰ কুফল কমে আৰু মংগলৰ শক্তি শান্ত হয়।